কার্যসূচী আরম্ভ করিম ইতিমধ্যে আমার শান্তিপূর্ণভাবে প্রোগ্রাম হব। যে সুপ্রিম কোর্টৰ ভাৰ্ডিক্ট থকাৰ পিছতো কেনেকৈ তেখেতে যে অমানৱীয়ভাৱে কোনো ধৰণৰ সংস্থাপন নকৰাকৈ মানুহখিনিক উচ্ছেদ কৰি আছে। আজি মানুহখিনি যি ধৰণে কান্দা কাটা কৰি আছে, যি ধৰণে মানুহখিনি ঘৰ নোহোৱা হৈ গৈছে, এই মানুহখিনিক সংস্থাপন দিয়াৰ দায়িত্ব অসম চৰকাৰৰ নাই নেকি? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে সুধিব বিচাৰিছোঁ যে চৰকাৰৰ কাম বুলডোজাৰ আৰু হাতুৰি চলোৱাটো নেকি চৰকাৰৰ কাম নেকি? চৰকাৰৰ প্ৰথম কাম হৈছে যে ভাৰতীয় নাগৰিকসকলক পুনৰ সংস্থাপন দিয়া, তেখেত অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা কৰা। কিন্তু সেয়া হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে কৰিব পৰা নাই। সেয়া নকৰি কেৱল তেখেতে ৰাজনৈতিক লাভালাভৰ কাৰণে অসমখনত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰি 2026 চনৰ নিৰ্বাচনৰ বৈতৰণি পাৰ কৰাৰ স্বাৰ্থত তেখেতে এই ধৰণৰ কাৰুকাৰ্য আৰম্ভ কৰিছে। এই কাৰ্যক আমি ধিক্কাৰ দিছোঁ আমচুৱে, আৰু আমি দাবী জনাইছোঁ এই কাৰ্য অনতিপলমে বন্ধ কৰিব লাগে। যোৱাকালি তেখেতে এষাৰ কথা কৈছিলে যে লখিমপুৰত তেখেতে 350 ঘৰ বাংলাদেশীক উচ্ছেদ কৰিছে। যদি সেইসকল বাংলাদেশী আছিলে কিহৰ কাৰণে তেখেতসকলক কৰায়ত্ব কৰিবলৈ বাংলাদেশ পঠাই দিয়া নহ'ল? মুখ্যমন্ত্ৰী এনেই সামাজিক মাধ্যমত কেৱল কথা ক'লেই নহ'ব, সেই মানুহখিনি প্ৰকৃত ভাৰতীয় মানুহ। মই নিজে তাত ইনস্পেকশ্যন কৰিব গৈছিলোঁ, তাত খিলঞ্জীয়া মানুহক উচ্ছেদ কৰা হৈছে। যিসকল গুৰীয়া মানুহক অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ থাকে যে গুৰীয়া সম্প্ৰদায়ৰ লোকসকল অসমৰ খিলঞ্জীয়া লোক, তেনেহ'লে গুৰীয়া মানুহসকলক কিহৰ কাৰণে উচ্ছেদ কৰা হ'ল? তাক আদিবাসী মানুহক উচ্ছেদ কৰা হৈছে, তাক ট্ৰাইবেল মানুহক উচ্ছেদ কৰা হৈছে। সেইসকল অসমীয়া নহয় নেকি? আজি অসমত এটা অৰাজকতাৰ সৃষ্টি কৰিছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনে। আমি দাবী উত্থাপন কৰিছোঁ, আমি সুপ্ৰিম কোৰ্টৰ ওচৰত অনুৰোধ জনাইছোঁ, সুপ্ৰিম কোৰ্টে ইয়াত হস্তক্ষেপ কৰিব লাগে। অসমৰ সংখ্যালঘু লোকসকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰী পণবন্দীৰ দৰে জীয়াই থাকিবলৈ বাধ্য কৰিছে, ৰাখিছে। কেতিয়াও বহি নাথাকোঁ, চলি থাকিব। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আজি আমি গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আন্দোলন কৰিবলৈ আহোঁতে অসম আৰক্ষীৰ বিষয়াসকলে আমাক জোৰ জবস্তি কৰি জোৰ জলম কৰি আমি যেন কিবা অপৰাধীৰ দৰে আহি আমাৰ লগত ব্যৱহাৰ কৰিলে, আমাক আগবাঢ়ি যাব দিয়া নাই, আমাক কাৰ্যসূচীটো ভালকৈ ৰূপায়ণ কৰিব দিয়া নাই। এয়াও দুৰ্ভাগ্যজনক কথা। অসম আৰক্ষীক আৰু অসম যিসকল প্ৰশাসনিক বিষয়া আছে তেখেতসকলৰ কিন্তু দায়িত্ব আছে অসমৰ ভাৰতীয় অসমীয়া লোকসকলক, ভাৰতীয় নাগৰিকসকলক পুনৰ সংস্থাপন দিয়া, এইসকলক সুৰক্ষা দিয়াৰ দায়িত্ব কিন্তু তেওঁলোকৰো আছে। তেওঁলোকে সেয়া নকৰি চৰকাৰৰ চুৰ্তিলিপিৰ মতে কেৱল যে ৰাইজক হাৰাশাস্তি কৰি আছে। আজি আমাৰ সংগঠনৰ দৰে আমি সংগঠনৰ ব্যক্তিসকলকো যিহেতু সুৰক্ষিত নহয়, সাধাৰণ ৰাইজ এইখন অসমত ক'ত সুৰক্ষিত হ'ব? গতিকে আমি বহুত দুৰ্ভাগ্যজনক কথা। আমি দাবী উত্থাপন কৰিছিলোঁ এইবিলাক অসমত বন্ধ হ'ব লাগে, সাম্প্ৰদায়িকতা নাশ হ'ব লাগে, আৰু অসমত সকলোৱে খমিল মিলেৰে অসমখনক আগবঢ়াই লৈ যোৱাৰ কাৰণে আহ্বান জনাইছোঁ। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ যি সাম্প্ৰদায়িক মনোভাৱ, সাম্প্ৰদায়িক নীতি, সেইবিলাক পৰিহাৰ কৰিব লাগে। অন্যথা তেখেতে পদত্যাগ কৰিব লাগে, কাৰণ তেখেতে মুখ্যমন্ত্ৰী হৈ থকাৰ যি যোগ্যতা সেইটো তেওঁ হেৰুৱাই পেলাইছে। কাৰণ পদে পদে তেখেতে যি সংবিধানৰ নামত যি ক্ষমতা লৈছিলে সেই ক্ষমতা তেখেতে ভংগ কৰি আছে বাৰে বাৰে। গতিকে আমি দাবী উত্থাপন কৰিছোঁ তেখেতে এই দুষ্কাৰ্যবিলাক, অবৈধ উচ্ছেদবিলাক অনতিপলমে বন্ধ কৰিব লাগে। অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ প্ৰতিনিধি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আৰু কৰোঁতে যিখিনি আমাক অসম আৰক্ষীয়ে তথা আমাৰ বিশ্বনাথ আৰক্ষী ডাঙৰীয়াই আমাক যি ধৰণে ভেটি দিছিলে তাত আমি ধিক্কাৰ জনাইছোঁ। যে আজি অমানৱীয় যি উচ্ছেদ হৈ আছে তাত কিমান শেষ হৈ আছে, শিক্ষাৰ দিশতো কি হৈ আছে কোনো খবৰ নাই। আৰু আমি আগতে কৈ আছিলোঁ যে আমচু কেতিয়াও উচ্ছেদৰ বিৰুদ্ধে নহয়। আমি দাবী জনাইছোঁ যে যিসকল ব্যক্তিৰ নদী গৰাখহনীয়াত আহি ঘৰ দুৱাৰ সাজিছে তেখেতসকলক পুনৰ সংস্থাপন দি উচ্ছেদ কৰক। কিন্তু অমানৱীয়ভাৱে অসমৰ প্ৰত্যেক কোনো এটা প্ৰান্ত নাই য'ত কেৱল অকল শংকৰদাৰ হোৱাৰ বাবে আমাৰ ওপৰত উচ্ছেদ অভিযান হৈ আছে বাছি বাছি। এইভাৱে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপোনালোকে এই বাছি বাছি উচ্ছেদ কৰা বন্ধ কৰক। আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি আমি প্ৰতিবাদী কাৰ্যসূচী মুখ্যমন্ত্ৰীৰ উত্তৰলৈকে তাৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু আমি এটা কথা স্পষ্ট ক'ব বিচাৰিছোঁ, আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আহিবলৈ আমাৰ পুলিচ প্ৰশাসনে যি ধৰণৰ আমাৰ আমচুৰ কৰ্মীক অত্যাচাৰ কৰিছে এইটো আমি ধিক্কাৰ কৰি আনিছোঁ। গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ আহোঁতে ছাত্ৰ নেতাসকলৰ ওপৰত পুলিচ প্ৰশাসনে হাত দিয়ে। গতিকে গণতন্ত্ৰ ক'ত আছে? আজিৰ তাৰিখত এইখন চৰকাৰে গণতন্ত্ৰ বুজি নাপায়। এই চৰকাৰক ধিক্কাৰ কৰি আনিছোঁ, পুলিচ প্ৰশাসনকো ধিক্কাৰ কৰি আনিছোঁ। অনাগত দিনত যদি এই আন্দোলন কৰিবলৈ যাওঁতে আমাৰ আমচুৰ কৰ্মীক যদি হাত দিয়ে কিন্তু ইয়াতকৈ আৰু ভয়ানক আন্দোলন হ'ব। আমচু জিন্দাবাদ।